Hello students, welcome back to our MS classes. তো আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ গণিতৰ অধ্যায় 2 আৰু এই অধ্যায়ৰ নাম হ'ল আমাৰ বহুপদ ইংৰাজীত আমি পলিনোমিয়েলছ বুলি কওঁ। চাবা আজি আমি এইটো লেসনৰ বেছিকখিনি আলোচনা কৰিম। পৰৱৰ্তী ক্লাছত আমি ইয়াৰে কুৱেশ্যনখিনি কৰাম। তো যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ পৰা চাই আছা এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ আমাৰ এই চেনেলটোৰ জৰিয়তে নৱম আৰু দশম শ্ৰেণীৰ গণিত, বিজ্ঞান, ইংৰাজী আৰু ঐচ্ছিক গণিতৰ নিয়মিতভাৱে পাঠদান কৰাম। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তো আজি আৰম্ভ কৰিছোঁ ক্লাছ 10ৰ দ্বিতীয় অধ্যায়, নামটো হ'ল আমাৰ বহুপদ ৰাশি, ইংৰাজীত আমি পলিনোমিয়েলছ বুলি কওঁ। ইয়াৰে এইটো চেপ্টাৰ শিকিবলৈ হ'লে আমি কিছুমান বেছিক কথা জানিব লাগিব। সেই কথাখিনি আমি ইতিমধ্যে লিখি ৰাখিছোঁ, মই বুজাই দিছোঁ, চাই যাবা। প্ৰথমটোৰ নাম হ'ল আমাৰ কি? ধ্ৰুৱক পদ। ধ্ৰুৱক পদ মানে কি? যে যিবোৰ ৰাশিৰ মান স্থিৰে থাকে সেইবোৰক ধ্ৰুৱক পদ বুলি কোৱা হয়। মানে যিবিলাক ৰাশিৰ মান কোনোদিন পৰিৱৰ্তন নহয়, একেই থাকে, সেই ৰাশিবিলাকক আমি কি বুলি কওঁ? ধ্ৰুৱক পদ বুলি কওঁ। যে কোনবিলাক ৰাশি আছিলে? যে 2ৰ মান কোনোদিনেই পৰিৱৰ্তন নহয়, 2 তো 3.5 -7 পাই 3/2 √2 এই ৰাশিবিলাকৰ মান কোনোদিনেই পৰিৱৰ্তন নহয়। তো এইবিলাকক আমি কি বুলি কওঁ? ধ্ৰুৱক পদ বুলি কওঁ। আচলতে ধ্ৰুৱক পদ মানে কি? যিবিলাক সংখ্যা আছে, বাস্তৱ সংখ্যা হওক বা কাল্পনিক সংখ্যা হওক, সেই সংখ্যাবিলাকৰ মান কোনোদিনেই পৰিৱৰ্তন নহয়, আৰু সেই সংখ্যাবিলাককে কি বুলি কোৱা হয়? ধ্ৰুৱক পদ বুলি কোৱা হয়। দেন নেক্সট 2 নম্বৰ হ'ল আমাৰ চলক পদ, ইংৰাজীত ভেৰিয়েবল বুলি কোৱা হয়। যে চলক পদ কি? ধ্ৰুৱক পদৰ ওলোটা, মানে যিবোৰ ৰাশিৰ মান পৰিৱৰ্তনশীল সেইবোৰক চলক পদ বুলি কোৱা হয়। নাইবা যিবোৰ ৰাশিৰ মান বিভিন্ন স্থানত বিভিন্ন মান গ্ৰহণ কৰে সেইবিলাকক আমি চলক পদ বুলি কওঁ। চলক পদ কোনবিলাক আছিলে? যে সাধাৰণতে ইংৰাজী বৰ্ণমালাৰ এৰ পৰা জেডলৈ গোটেইখিনি আখৰকে আমি কি বুলি কওঁ? চলক পদ বুলি কওঁ। কিন্তু এই এক্স, ৱাই, জেড এই আখৰ তিনিটাক অগ্ৰাধিকাৰ দিয়া হয়। তোমালোকে কিতাপত লক্ষ্য কৰিবা যে যেতিয়াই মানে আমি চলক হিচাপে ব্যৱহাৰ কৰো তেতিয়া চাবচোন এক্স, ৱাই আৰু জেড এই তিনিটা লেটাৰ বেছিকৈ ব্যৱহাৰ কৰে। যে নহওক, আমাৰ চলক পদ ইংৰাজী বৰ্ণমালাৰ এৰ পৰা জেডলৈ গোটেইখিনি ব্যৱহাৰ কৰা হয়, কিন্তু এই তিনিটাক বেছিকৈ লিখা হয়, মানে অগ্ৰাধিকাৰ দিয়া হয়। তাৰপিছত হ'ল আমাৰ প্ৰক্ৰিয়া। প্ৰক্ৰিয়াক ইংৰাজীত আমি অপাৰেশ্যন বুলি কওঁ। প্ৰক্ৰিয়া মানে হ'ল যে আমি কি কৰো? যে সংখ্যাবিলাক সাধাৰণতে যোগ কৰো, বিয়োগ কৰো, পূৰণ কৰো, হৰণ কৰো, এই চাৰিটাক একেলগে আমি কি বুলি কওঁ? প্ৰক্ৰিয়া বুলি কওঁ। প্ৰক্ৰিয়া কেইটা? টোটেল আমাৰ 4টা। এটা হ'ল যোগ, এটা বিয়োগ, এটা পূৰণ, এটা হৰণ। এই চাৰিটাক একেলগে কি বুলি কোৱা হয়? প্ৰক্ৰিয়া বুলি কোৱা হয়। তাৰপিছত এইবাৰ হ'ল আমাৰ কোনোবা এটা পদত যদি ধ্ৰুৱক পদ, চলক পদ, মানে এইটো পদ আৰু এইটো পদ, ইয়াৰে কোনোবা এটা প্ৰক্ৰিয়াৰ দ্বাৰা বা দুটা প্ৰক্ৰিয়াৰ দ্বাৰা বা তিনিটা প্ৰক্ৰিয়াৰ দ্বাৰা বা 4টা প্ৰক্ৰিয়াৰ দ্বাৰা যদি সংযুক্ত হৈ থাকে, তেতিয়াহ'লে তাক আমি এটা বেলেগ নাম দিছো। সেইটো এইফালে আছে, চাবা। সেইটোৰ নাম হ'ল আমাৰ বীজীয় ৰাশি। বীজীয় ৰাশি মানে কি? এই যে আমি ধ্ৰুৱক পদ পালো সংখ্যাবিলাক, বা চলক পদ পালো এৰ পৰা জেডলৈ, এই ধ্ৰুৱক পদ আৰু চলক পদ বিলাক যদি কোনো প্ৰক্ৰিয়াৰ দ্বাৰা, প্ৰক্ৰিয়া আমাৰ 4টা আছিলে, কি? যোগ, বিয়োগ, পূৰণ আৰু হৰণ। এই 4টাৰ কোনোবা এটা প্ৰক্ৰিয়া বা দুটা বা তিনিটা বা 4টাও থাকিব পাৰে, প্ৰক্ৰিয়াৰ দ্বাৰা যদি সংযুক্ত হৈ থাকে, তাক কি বুলি কোৱা হ'ব? বীজীয় ৰাশি বুলি কোৱা হ'ব। যেনে কিছুমান মই উদাহৰণ দি ৰাখিছো, যে 5x² + 4x - 7 এটা বীজীয় ৰাশি। 2 নম্বৰ হ'ল x² - 9, 3 নম্বৰ হ'ল x⁻² - 2 + x + y, 4 নম্বৰ হ'ল x² - y²। এইবিলাক হ'ল আমাৰ কি? বীজীয় ৰাশি। বীজীয় ৰাশি মানটো গম পালাই কি? যে ধ্ৰুৱক পদ আৰু চলক পদ সংযুক্ত হৈ থাকিলে হ'ল। পাৱাৰ যিয়ে নহওক, মাইনাছ হওক বা প্লাছ হওক, সেইটো কোনো কথা নাই। মানে যদি ধ্ৰুৱক পদ আৰু চলক পদ সংযুক্ত হৈ থাকে, কাৰ দ্বাৰা? এই যে 4টা প্ৰক্ৰিয়া আছে, এই 4টাৰ কোনোবা এটাৰ দ্বাৰা থাকিব পাৰে, কোনোবা দুটা প্ৰক্ৰিয়াৰ দ্বাৰা থাকিব পাৰে, তিনিটা থাকিব পাৰে, 4টা প্ৰক্ৰিয়াৰ দ্বাৰা সংযুক্ত হৈ থাকিব পাৰে। সংযুক্ত হৈ থাকিলে তাকে আমি কি বুলি কম? বীজীয় ৰাশি বুলি কম। নেক্সট এইবাৰ হ'ল আমাৰ বহুপদ ৰাশি। এই যে আমি বীজীয় ৰাশি শিকিলো, যে বীজীয় ৰাশি কাক কৈছিলো? যে
ধ্ৰুৱক পদ বা চলক পদ যদি কোনো প্ৰক্ৰিয়াৰ দ্বাৰা সংযুক্ত হৈ থাকে তাক আমি বীজৰ ৰাশি বুলি কৈছিলো। সেই বীজৰ ৰাশিবিলাকৰ আমি কিছুমানক কি বুলি ক'ম? বহুপদ ৰাশি বুলি ক'ম। কোনবিলাকক বহুপদ ৰাশি বুলি ক'ম? যিবিলাক বীজৰ ৰাশিৰ চলকৰ ঘাতবিলাক কি থাকিব? পূৰ্ণ সংখ্যাত থাকিব। মই লিখি ৰাখিছো যে যিবোৰ বীজৰ ৰাশিৰ চলকৰ ঘাত পূৰ্ণ সংখ্যাত থাকে সেইবোৰক বহুপদ ৰাশি বুলি কোৱা হয়। পূৰ্ণ সংখ্যা মানে আকৌ আছিলে আমাৰ ডব্লিউ ৰে বুজোৱা হৈছিলে হোল নাম্বাৰ। কোনবিলাক আছিলে? 0, 1, 2, 3, 4 এইবিলাক। মানে আমাৰ যে এটা বীজৰ ৰাশি থাকিব, ধৰা এইটো এটা বীজৰ ৰাশি, এই বীজৰ ৰাশিত চলক পাইছো আমি x, ইয়াৰে ঘাত কিমান আছে? 2 আছে, পূৰ্ণ সংখ্যা। ইয়াতে চলক পালো x, ইয়াৰে ঘাত 1 মানে 1 আছে, পূৰ্ণ সংখ্যা। এটা অকল ধ্ৰুৱক পদ আছে, মানে ইয়াতে x টু দি পাৱাৰ 0 লিখিব পাৰা বা y টু দি পাৱাৰ 0 লিখিব পাৰা। মানে কি ইয়াৰে চলকৰ ঘাত বিলাক কিহত আছে? পূৰ্ণ সংখ্যাত আছে। যদি পূৰ্ণ সংখ্যাত থাকে এই বীজৰ ৰাশিটোক আমি কি বুলি ক'ম? এটা বহুপদ ৰাশি বুলি ক'ম। চোৱা ইয়াতেও চোৱা, বীজৰ ৰাশিৰ ঘাত ইয়াতে 1 আছে, ইয়াতে 1 আছে, পূৰ্ণ সংখ্যাত আছে। এইটো হ'ব আমাৰ বহুপদ ৰাশি। ইয়াতে 1 আছে, ইয়াতে 1 আছে, ইয়াতে 1 আছে, এইটো হ'ব আমাৰ বহুপদ ৰাশি। এইটো চোৱা, এই তিনিটোক আকৌ আমি এনেকে লিখিব পাৰো। যেতিয়া অকল 3 লিখিম, একো নিলিখিম, তেতিয়া আমি ইয়াক কি বুলি ক'ম? ধ্ৰুৱক পদ বুলি ক'ম। যেতিয়া তিনিটোক মই এনেকুৱাকৈ লিখিব পাৰো 3x টু দি পাৱাৰ 0 বা y টু দি পাৱাৰ 0, z টু দি পাৱাৰ 0, যেতিয়া চলক লগাই দিম আৰু পাৱাৰ 0 কৰি দিম, মানে এইটো আৰু এইটো একে চেম, কিন্তু এইটোক আমি অকল ধ্ৰুৱক পদ বুলি ক'ম। যেতিয়া x লগাই দিম তেতিয়া এইটো বহুপদ হ'ব। সেইকাৰণে ইয়াৰ স্পেচিয়েল এটা নাম আছে, কি? ধ্ৰুৱক বহুপদ বুলি কোৱা হয়। এইবাৰ ইয়াতে সাইডত মই কিবা কিবি লিখি ৰাখিছো। চোৱা, এটা চলকযুক্ত, দুটা চলকযুক্ত, তিনিটা চলকযুক্ত। লক্ষ্য কৰিবা, এই যে আমাৰ বহুপদ হ'ল, এইবিলাক বহুপদ হ'ল। ইয়াতে চলক কেইটা আছে? x এটাই আছে। তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হ'ব? এটা চলকযুক্ত বহুপদ ৰাশি। তাৰপিছত ইয়াতে চোৱা, x আছে, y আছে, ইয়াতে চলক দুটা, সেইকাৰণে ইয়াৰ নাম হ'ব আমাৰ কি? দুটা চলকযুক্ত বহুপদ ৰাশি। ইয়াতে চোৱা কেইটা চলক আছে? x, y, z, তিনিটা চলক আছে। ইয়াক কি বুলি কোৱা হ'ব? তিনিটা চলকযুক্ত বহুপদ ৰাশি। নেক্সট এইবাৰ ইয়াৰ পিছলৈ আহিছো আমি। এইবাৰ কি লিখিলো মই? যে কিছুমান বহুপদ নোহোৱাৰ উদাহৰণ। এতিয়া কেনেকুৱা হলে আমাৰ বহুপদ নহয়? আৰু বহুপদ হব লাগিলে কি কৈছিলো মই? যে চলকৰ ঘাতটো কি থাকিব লাগিব? পূৰ্ণ সংখ্যাত থাকিব লাগিব। যদি চলকৰ ঘাতটো পূৰ্ণ সংখ্যাত নাই, তেতিয়া আমাৰ কি নহয়? বহুপদ নহয়। এতিয়া চোৱা, ইয়াতে চোৱা 7x টু দি পাৱাৰ -3 প্লাছ 7x প্লাছ 9। এতিয়া চোৱা, ইয়াতে চলক আছে আমাৰ x, ইয়াৰে ঘাতটো আমাৰ কি আছে? -3 আছে। -3টো আমাৰ পূৰ্ণ সংখ্যা নহয়। মানে কি এইখিনি আমাৰ কি? এইটো পদ বহুপদ নহয়। এইখিনি হয়, কিন্তু গোটেইখিনি মিলি কি নহব? আমাৰ এইটো এটা বহুপদ ৰাশি নহব। আকৌ ইয়াতে লিখিলো কিমান? 1/x। এই 1/x-ক আমি এনেকে লিখিব পাৰো x টু দি পাৱাৰ -1। এই -1টো এই ঘাতটো কি আছে? -1 আছে। -1টো আমাৰ পূৰ্ণ সংখ্যা নহয়, মানে এইটো কি নহয়? আমাৰ বহুপদ ৰাশি নহয়। ঠিক তেনেকুৱাকৈ এইখিনি বহুপদ হয়, এইখিনি বহুপদ হয়। গোটেইখিনি যিহেতু সংযুক্ত হৈ আছে, একেলগ হৈ আছে, এইটো আমাৰ বহুপদ নহয়। গোটেইখিনি মিলি কি নহব? এইটো আমাৰ এটা বহুপদ ৰাশি নহব। নেক্সট এইবাৰ চাবা, এবাৰ লিখিলো আমি কি? বহুপদৰ মাত্ৰা। এইখিনিত এটা কথা, যে এই যে আমি যদি তুলনা কৰো, বহুপদ ৰাশি আৰু বীজীয় ৰাশি তুলনা কৰো, এতিয়া বীজীয় ৰাশি কিমান আছে আমি নাজানো, বহুত আছে, অসীম সংখ্যক আছে। আকৌ বহুপদ ৰাশি অসীম সংখ্যক আছে। কিন্তু দুয়োটাৰ মাজত যদি তুলনা কৰো, তে বীজীয় ৰাশিটো আমাৰ কি হব? বেছি হব, আৰু বহুপদ ৰাশিটো আমাৰ কম হব। কিন্তু দুয়োটাই কিমান আছে আমি নাজানো। তাৰমানে আমি বহুপদ কোনবিলাকক কৈছিলো? যে বীজীয় ৰাশিৰ সেইবিলাক ৰাশিক আমি বহুপদ ৰাশি বুলি কৈছিলো যিবিলাকৰ মাত্ৰা কি? মাত্ৰা বা ঘাত পূৰ্ণ সংখ্যাত থাকে। মানে এনেকুৱা বীজীয় ৰাশি আছে যিবিলাকৰ মাত্ৰা পূৰ্ণ সংখ্যাত নাই। যে নহওক, এই দুটাৰ তুলনা কৰিলে দুটাৰ কিমান আছে নাজানো, কিন্তু তথাপি আমি কব পাৰিম যে বীজীয় ৰাশিৰ সংখ্যা বেছি, তুলনামূলকভাৱে বেছি। এতিয়া চাবা, এবাৰ কি লিখিলো? বহুপদৰ মাত্ৰা। আকৌ মাত্ৰা কি? যে বহুপদ এটাত থকা চলকৰ সৰ্বোচ্চ ঘাতক বহুপদটোৰ মাত্ৰা বুলি কোৱা হয়। আমাৰ যে এটা বহুপদ থাকিব, বহুপদত চলক থাকিব, x, y, z কিবা চলক থাকিব, সেই চলকৰ সৰ্বোচ্চ ঘাতটোক আমি কি বুলি ক'ম? বহুপদটোৰ মাত্ৰা বুলি ক'ম। এতিয়া চোৱা, আমাৰ ইয়াতে যিমান কেইটা ৰাশি বহুপদ লিখিছো, গোটেইকেইটাতে এটাকৈ পদ আছে। সেইকাৰণে মই এইখিনিক মই টাইপ 1 বুলি লিখিছো, যে 4x² মাত্ৰা কিমান? এটা চলক আছে x, ইয়াৰ মাত্ৰা ঘাত কিমান? 2। সৰ্বোচ্চ 2 আছে, বেলেগ নাই, ইয়াৰ মাত্ৰা হ'ব 2। আকৌ 6x² y³ মাত্ৰা কিমান? x ৰ হ'ল 2 আৰু y ৰ হ'ল 3।
যদি পূৰণ হৈ থাকে মানে এটা পদ আছে তেতিয়াহ'লে আমি কি কৰিব লাগিব ঘাতবিলাক যোগ কৰিব লাগিব ইয়াতে 2 আৰু 3 যোগ কৰিলে কিমান হ'ব 5 মানে এইটো বহুপদৰ মাত্ৰা আমাৰ 5 আৰু ইয়াতে কি লিখিলো 5 ৰ মাত্ৰা 0 লিখিলো মানে কেনেকৈ লিখিব পাৰিম 5 ইকুৱেল টু আমি 5 ইনটু x টু দি পাৱাৰ 0 লিখিব পাৰিম নাইবা 5 ইকুৱেল 5 ইনটু y টু দি পাৱাৰ 0 লিখিব পাৰিম তে চলক তুমি যিয়ে নলগা কিয় তাৰ মাত্ৰাটো কিমান হ'ব 0 হ'ব এটা 5 ৰ মাত্ৰা 0 তেনেকে 3 ৰ মাত্ৰাও 0 হ'ব 4 ৰ মাত্ৰাও 0 হ'ব তে সেইখিনিৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম কি যে 5 3 2 এইবিলাক সংখ্যাবিলাক আৰু সংখ্যাবিলাকক আমি কি বুলি কৈছিলো ধ্ৰুৱক পদ তেতিয়াহ'লে আমি কি গম পালো যে ধ্ৰুৱক পদৰ মাত্ৰা কিমান হ'ব 0 হ'ব তে এইটো 1 নম্বৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে সুধি দিব পাৰে যে ধ্ৰুৱক পদৰ মাত্ৰা কি অপচনত দি দিব পাৰে 1 2 3 এনেকৈ কি অপচন দিব মনত ৰাখিবা যে ধ্ৰুৱক পদৰ মাত্ৰা কিমান 0 নাইবা কেতিয়াবা দিব পাৰে 3 ৰ মাত্ৰা কিমান 0 4 ৰ মাত্ৰা কিমান 0 যে নহওক ধ্ৰুৱক পদৰ মাত্ৰা কিমান বুলি মনত ৰাখিবা 0 তে নেক্সট এবাৰ আহিছো আমি কি এবাৰ চোৱা এইখিনি ইয়াৰ আগতে আমি এক পদৰ মাত্ৰা উলাইছিলো এবাৰ চোৱা ইয়াতে এক পদ নাই পদ কেইটা আছে এইখিনিক মই টাইপ 2 বুলি কৈছো ইয়াতে পদ কেইটা আছে চোৱা এটা দুটা তিনটা আছে ইয়াতে দুটা আছে ইয়াতে দুটা আছে এতিয়া চোৱা এই ইয়াত এনেকে থাকিলে আমি কেনেকে মাত্ৰা উলাম যে প্ৰথমতে এইটো পদ লও এইটো পদৰ মাত্ৰা কিমান হ'ব 3 এইটো পদৰ মাত্ৰা হ'ব 2 এইটো পদৰ মাত্ৰা হ'ব 0 ইয়াৰে ভিতৰত হাইয়েস্ট কোনটো হাইয়েস্ট হ'ল 3 তেতিয়াহ'লে এই গোটেইখিনিৰ মাত্ৰা হ'ব আমাৰ 3 একেদৰে চোৱা ইয়াৰে মাত্ৰা হ'ল আমাৰ 2 ইয়াৰো মাত্ৰা হ'ব 2 তে হাইয়েস্ট কোন 2 হ'ব মানে ইয়াৰ মাত্ৰা হ'ব আমাৰ 2 আকৌ ইয়াতে কিমান হ'ব ইয়াৰে মাত্ৰা কিমান 3 ইয়াৰে মাত্ৰা 2 আৰু 3 প্লাস কৰিলে কিমান হ'ব 5 এই ইয়াৰে মাত্ৰাটো কিমান হ'ব গোটেইখিনি মিলি আমাৰ মাত্ৰাটো হ'ব 5 মানে হাইয়েস্ট মাত্ৰা বুলি কোৱা হয় তে নেক্সট এবাৰ কি লিখিলো যে বহুপদৰ শূন্য ক্ষেত্ৰ তে বহুপদটো আমি শিকিলো বহুপদত কি থাকে চলক থাকে আৰু চলকৰ ঘাতবিলাক পূৰ্ণাংক থাকে যে নহওক তে বহুপদৰ শূন্য বুলি লিখিলো এটা বহুপদৰ শূন্য মানে কি যে এটা বহুপদত থকা চলকৰ যি মানৰ বাবে বহুপদটোৰ মান শূন্য হয় সেই মানটোক সেই বহুপদটোৰ এটা শূন্য বুলি কোৱা হয় মানে ধৰা সাপোজ মই ধৰিছো কি এটা p of x এটা বহুপদ ইয়াতে ধৰা কি আছে x স্কয়ার - 4 বুলি লিখি p of x এটা বহুপদ আৰু ইয়াৰ বহুপদটো কি বুলি কৈছো মই x স্কয়ার - 4 এই যে আমাৰ চলক x আছে x স্কয়ার আছে এই x ৰ ঠাইত কি মান পাতিলে এই ৰাশিখিনিৰ মান 0 হ'ব সেই মানটোক এই বহুপদটোৰ কি বুলি কোৱা হ'ব এটা উৎপাদক বুলি কোৱা হ'ব তে কি পাতিলে 0 হ'ব তে যদি আমি 2 পাতো চাবা 2 পাতিলে কিমান হ'ব 2 স্কয়ার - 4 ইকুয়াল কিমান হ'ব 4 - 4 ইকুয়াল 0 মানে এই দুইটোক p of x ৰ কি বুলি কোৱা হ'ব এটা শূন্য বুলি কোৱা হ'ব এবাৰ যদি মই 3 পাতো কিমান হ'ব 3 স্কয়ার - 4 3 স্কয়ার মানে হ'ল 9 - 4 কিমান হ'ব 5 আমি 0 পোৱা নাই মানে কি এই 3টো p of x ৰ কি নহয় এটা শূন্য নহয় মানে যেটো ভ্যালু বহালে বহুপদটোৰ মান 0 হৈ যাব সেই ভ্যালুটোক সেই বহুপদটোৰ আমি এটা কি বুলি কম শূন্য বুলি কম এইখিনিতে এটা কথা যে যদি আমাৰ বহুপদটো এটা চলকযুক্ত হয় এটা চলকযুক্ত মানে কি অকল x x থাকে নাইবা y y থাকে নাইবা z z থাকে তেতিয়ালে সেই বহুপদটোৰ শূন্য সংখ্যা কিমান হ'ব সেই বহুপদটোৰ মাত্ৰা যিমান হ'ব শূন্য সংখ্যা কিমান হ'ব মানে ধৰা এটো চাবা ধৰা মই p of x লৈছো কিমান x কিউব প্লাস 22x minus 7 এটা বহুপদ লৈছো ইয়াৰ মাত্ৰা কিমান ইয়াৰ মাত্ৰা হ'ল 3 আৰু চলক আমাৰ এটা চলক যুক্ত আছে x আছে তাৰ মানে এইটো বহুপদৰ শূন্য সংখ্যা হ'ব আমাৰ কিমান 3 কিন্তু যদি দুটা চলক যুক্ত হয় তেতিয়া শর্ত আহি যাব তে আমাৰ দুটা চলক যুক্তৰ কথা এটা নাহে তে আমাৰ এটা চলক যুক্তৰ কথা আহিব এটা চলক যুক্ত হলে মাত্ৰা যিমান হ'ব শূন্যৰ সংখ্যাও কিমান হ'ব মানে ইয়াৰ মাত্ৰা 3 মানে এনেকুৱা তিনিটা মানহে আছে যি তিনিটা মান বহালে ইয়াৰ ভ্যালু কি হ'ব 0 হ'ব সেই তিনিটাৰ বাহিৰে যিমান সংখ্যা আছে বহাই দিয়া জিন্দিগিত কি নহয় 0 নলয় তাৰ পিছত চোৱা কি লিখিলো যে সমীকৰণৰ লেখৰ ক্ষেত্ৰত মানে এটা সমীকৰণ হ'ব নালাগিছিল বহুপদৰ হ'ব লাগিছিল বহুপদৰ যদি এটাল আমি লেখ আঁকো লেখ এডালে x অক্ষৰ যিমানটা বিন্দুত ছেদ কৰিব কিমানটা শূন্য থাকে মানে চাবা অলপ এটা দেখাই দিছো
ধৰি লও আমাৰ এইটো হল কাৰ্টেসিয়ান সমতল x o x dash y o y dash আছে এডাল সরি এটা বহুপদৰ আমি লেখ ৰাখিছো লেখডাল সাপোজ এনেকৈ গৈছে লেখডাল এনেকৈ গৈছে এইটো y equal to p of x এই লেখডালে x অক্ষৰ এইটো এডাল হল আমাৰ x অক্ষ এই x অক্ষৰ কিমানটা বিন্দুত ছেদ কৰিছে এটা দুটা তিনিটা মানে এই এডাল লেখে x অক্ষৰ যিমানটা বিন্দুত ছেদ কৰে কিমানটা কি থাকে শূন্য থাকে এই লেখডালে x অক্ষৰ কিমানটা বিন্দুত ছেদ কৰিছে এটা দুটা তিনিটা মানে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব আমাৰ 3 হ'ব তে আমি এবাৰ অনুশীলনলৈ আহিছো এটা অনুশীলনী 2.1 একোই নাই তথাপি মই দেখাই দিছো যেহেতু আমাৰ এইটো চেনেলৰ জৰিয়তে কি কৰিম আমি গণিত বিজ্ঞান ইংৰাজী আৰু ঐচ্ছিক গণিতৰ প্ৰতিটো প্ৰশ্নৰ আমি উত্তৰ কৰি দিম চোৱা প্ৰথম প্ৰশ্ন কি আছে কিছুমান বহুপদ p of x ৰ ক্ষেত্ৰত y equal to p of x ৰ লেখবোৰ তলৰ চিত্ৰ 2.10 দিয়া আছে প্ৰতিটো ক্ষেত্ৰত p of x ৰ শূন্যৰ সংখ্যা কিমান অলপ আগতে ক'লো যে এডাল লেখে x অক্ষক যিমানটা বিন্দুত ছেদ কৰে সিমানটা শূন্য থাকে এতিয়া চোৱা ইয়াতে আমাক দিয়া আছে কিমান কালাৰটো চেঞ্জ কৰি লৈছো না চাবা এইডাল হল আমাৰ x অক্ষ এইডাল হল আমাৰ y অক্ষ এইডাল হল আমাৰ লেখ এই লেখডালে এই x অক্ষৰ কৰবাত কটাকটি কৰিছে না কটাকটি কৰা নাই মানে কি ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব 0 মই ডাইৰেক্ট লিখিয়ে দিছো ইয়াতে যে 1 নম্বৰটোৰ শূন্যৰ সংখ্যা কিমান হ'ব এনেকৈ লিখিবা উত্তৰ লিখোতে এইটো 1 নম্বৰ আছিল 1 p of x ৰ শূন্যৰ সংখ্যা 0 নাই মানে এই লেখডালে x অক্ষৰ কোনো বিন্দুত কটাকটি কৰে আকৌ চোৱা 2 নম্বৰ কি কৰিছে এইডাল হল আমাৰ x অক্ষ এইডাল হল y অক্ষ এইডাল হল লেখ এই লেখডালে ইয়াতে কটাকটি কৰিছে কিন্তু এইডালটো আমাৰ কি নহয় x অক্ষ নহয় এইডালহে আমাৰ x অক্ষৰ কেইটা বিন্দুত কটাকটি কৰিছে মাত্ৰ এটা বিন্দুত কটাকটি কৰিছে মানে ইয়াৰ শূন্যৰ সংখ্যা হ'ব আমাৰ 1 ইয়াৰ শূন্যৰ সংখ্যা 0 আছিল ইয়াৰ শূন্যৰ সংখ্যা 1 আকৌ ইয়াতে চোৱা x অক্ষ এইডাল হল লেখ কেইটা বিন্দুত কটাকটি কৰিছে এটা দুটা তিনিটা মানে ইয়াৰ শূন্যৰ সংখ্যা হ'ব আমাৰ 3 আকৌ ইয়াতে চোৱা এইডাল হল আমাৰ x অক্ষ এইডাল হল y অক্ষ এইডাল হল লেখডালে এটা আৰু দুটা বিন্দুত কটাকটি কৰিছে x অক্ষৰ তেতিয়াহ'লে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 2 আকৌ এইফালে চোৱা এইডাল হল আমাৰ x অক্ষ এইডাল হল y অক্ষ এইডাল হল আমাৰ লেখডালে x অক্ষৰ কিমানটা বিন্দুত কটাকটি কৰিছে এটা দুটা তিনিটা চাৰিটা ইয়াৰ শূন্যৰ সংখ্যা হ'ব 4 আকৌ চোৱা এইডাল হল আমাৰ y অক্ষ এইডাল হল x অক্ষ এইডাল লেখ কেইটা বিন্দুত কটাকটি কৰিছে এটা দুটা তিনিটা ইয়াৰ শূন্যৰ সংখ্যা হ'ব 3টা আজিলৈ এইখিনি থাকক ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকিবোৰ প্ৰশ্ন আলোচনা কৰিম